বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুৰ গৰু বিহুৰ দিনা দেৰগাঁও বিধানসভা সমষ্টি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃদুল দত্তই 200 সহস্ৰাধিক ৰাইজক বিহুৰ জা জলপান পিঠা পনা খুৱাই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দেৰগাঁও চহৰস্থিত বিজেপি দেৰগাঁও বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ পৰা অহা ব্যক্তিসকলে মৃদুল দত্তক অসমীয়াৰ স্বাভিমান একোখনকৈ গামোচাৰে বিহুৰ শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীত বিজেপি গোলাঘাট জিলাৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, দেৰগাঁও জিলা পৰিষদৰ সদস্যা ৰূপালী বৰা সম্বন্ধিতে বিজেপি দলৰ অন্যান্য বিষয়ববীয়া আৰু বিভিন্নজন উপস্থিত থাকে। আচলতে আজি আমাৰ গৰু বিহু, আমাৰ অসমীয়া জাতিৰ নৱবৰ্ষ আৰম্ভ হৈছে আৰু সকলোৰে লগত আমাৰ দলীয় শুভাকাংক্ষী, আমাৰ মিত্ৰজোঁটৰ শুভাকাংক্ষীৰ লগত এটি জলপান খোৱাৰ ব্যৱস্থা ইয়াতে আয়োজন হৈছে। সকলো আহিছে আৰু একেলগে বহি আমি জলপান খাইছোঁ। তাৰ আনন্দটো অলপ বেলেগ ধৰণৰ আনন্দ আৰু যি আমি এই আনন্দ ইজনে সিজনৰ মাজত আমি ভাগ বতৰা কৰিছোঁ, এইটো খুব মনত থাকিবলগীয়া এটা ঘটনা আৰু সকলো আহিছে আৰু অসমীয়া ৰাইজক, অসমবাসী ৰাইজক, বিশেষকৈ দেৰগাঁওবাসী ৰাইজক মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, গৰু বিহুৰ দিনাত আমাৰ গৰু বিহুটো আচলতে পশুধনৰ লগত এটা জড়িত আমাৰ পৰম্পৰা আৰু যিহেতু বিহুটো কৃষিৰ লগত জড়িত এটা আৰু কৃষিৰ লগত পশুধনৰ এটা সম্পৰ্ক আছে, কাৰণ আমাৰ কৃষকসকলে গৰুৰ সহায়তে খেতি বাতি কৰে আৰু সেইকাৰণে আজি গৰুক আমি পূজা কৰিছোঁ যাতে আমাৰ পশুধনে আমাক কৃষিকৰ্মত সহায় কৰে। সেইটোৱে মেইন কথা। সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী, গোলাঘাটবাসী তথা দেৰগাঁওবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সংক্ৰান্তিৰ এই শুভ মুহূৰ্তত গৰু বিহুৰ দিনা আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়াৰ আমাৰ সকলো শুভাকাংক্ষী কাৰ্যকৰ্তাসকলক লগত লৈ এক জলপান খোৱাৰ এই পৰ্ব অনুষ্ঠিত কৰিছে। আমি সকলো সমবেত হৈছোঁ, ভাল লাগিছে। আহি থকা নৱবৰ্ষই সকলোৰে জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনক, সকলোৱে জীৱনলৈ সুখ কঢ়িয়াই আনক আৰু আহি থকা দিনবিলাকত ব্যক্তিগত জীৱনৰ প্ৰত্যাহ্বানসমূহ নেওচি যোৱাৰ ক্ষেত্ৰত এই নৱবৰ্ষই সকলোকে শক্তি দিয়ক, সকলোকে এই কামনা কৰিছোঁ। সকলোলৈ শুভেচ্ছা জনাইছোঁ। ৰাইজলৈ এটাই আহ্বান, সকলোৱে একতাৰ এনাজৰীডালেৰে বান্ধ খাই থাকি সমাজৰ উন্নয়ন, সমাজৰ প্ৰগতিৰ বাবে এখন শক্তিশালী সমাজ গঠন প্ৰক্ৰিয়াত নিজকে নিয়োজিত কৰক, এই কামনা কৰিছোঁ। আজি অসমীয়া ৰঙালী বিহুৰ প্ৰথম দিনা আমাৰ গৰু বিহু। আজি গৰু বিহুত আমাৰ দেৰগাঁও সমষ্টিৰ আমাৰ মনোনীত প্ৰাৰ্থী শ্ৰদ্ধাৰ মৃদুল দত্ত ছাৰ বাসগৃহত আমাৰ দেৰগাঁও সমষ্টি সমূহ বিষয়ববীয়াকে দেৰগাঁওবাসী ৰাইজক তেখেতৰ ঘৰলৈ আমন্ত্ৰণ জনাই আমাৰ বিহুৰ ওলগ জনাইছে আৰু লগতে আমিও আহি তেখেতৰ ঘৰত উপস্থিত হৈছোঁহি আৰু এই চেগতে মই সকলোকে, দেৰগাঁওবাসী সকলোকে মোৰ ৰঙালী বিহুৰ ওলগ জ্ঞাপন জনালোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।